Hello everyone, welcome to Fusion Learning. So, আজি আমি motion in a straight line last lecture to discuss কৰিম. আমি গোটেই concept খিনি discuss কৰি আহিছো আৰু সেই concept খিনি ভিডিও বা theory খিনি যোনখিনি theory দৰকাৰ হয় এই theory খিনি আমাৰ আগৰ ভিডিও কিটাত আছে. So, মই ভিডিও লিংক কিটা দি দিম গ্ৰুপত YouTube চেনেলত পাই যোৱা হ'ব. So, আমি এই কোৱেশ্চনটো ডিসকাস কৰিম. এই কোৱেশ্চনটো a body covers 12 meter in second. 2 নম্বৰ সেকেন্ডত এটা বডিয়ে 12 মিটাৰ ট্ৰেভেল কৰিছে and 20 মিটাৰ in 4th second আৰু 4th নম্বৰ সেকেন্ডত 20 মিটাৰ ট্ৰেভেল কৰিছে. How much distance will it cover in 4 second after 5th second? বডিটা গৈ আছে এটো 0 সেকেন্ড এটো 1 সেকেন্ড 2 3 4 good evening 6 7 8 9 10 এটো কি টাইম দেই 12 মিটাৰ ইন সেকেন্ড এ সেকেন্ড লৈকে বডিটোৱে 12 মিটাৰ ট্ৰেভেল কৰিছে 4th সেকেন্ডলৈকে এই বডিটোৱে টোটাল 20 মিটাৰ ট্ৰেভেল কৰিছে. How much distance will it cover in 4 seconds after 5th second? এই 5th secondৰ পাছত next 4 secondত ইয়ালৈকে হ'ব না এই ডিসটেন্সটো আমাক সুধিছে. আমি প্ৰথম এই ফৰ্মুলাটো ইউজ কৰি u ৰ ভ্যালুটো উলিয়াম আৰু এক্সিলাৰেশন ভ্যালুটো আমি যদি ইনিশিয়াল ভেলোসিটিটো পাই যাওঁ আৰু এক্সিলাৰেশনটো যদি পাই যাওঁ আমি ইয়াৰ পৰা ইয়ালৈকে উলিয়াব পাৰিম ডিসটেন্সটো তাৰ পিছত ইয়াৰ পৰা ইয়ালৈকে উলিয়াব পাৰিম ডিসটেন্সটো তা এডখৰ পৰা এডখৰ যদি মাইনাস কৰি দিওঁ আমি এই ডিসটেন্সটো পামনে এই দুটা ইউজ কৰি আৰু টাইমটো আছে এটা 5 সেকেন্ড এটা 9 সেকেন্ড কি আসলে s ut plus half at square ফৰ্মুলাটো ইউজ কৰি পাৰিম. সো প্ৰথমতে আমি এই ফৰ্মুলাটো ইউজ কৰি আমি কি কৰিম u ভ্যালু আৰু a ভ্যালুটো উলিয়াম. s nat is equal to u plus a by 2 twice n minus 1 হ'ব না এটো হ'ব এই ফৰ্মুলাটো ইউজ কৰিম আৰু এটা ফৰ্মুলা কি ইউজ কৰিম s is equal to ut plus half at square আৰু কোনবাটা আহিছে গ্ৰুপত জাস্ট কোনবাটা এড হৈছে না হ'ব মই লিংকটো দিলো বাৰু. So s is equal to ut plus half at square. এতিয়া s12 প্ৰথম উলিয়াম সৰি s second solution s second কেনেকৈ উলিয়াম s second u plus a by 2 n মানে কি ইয়াত 2 into 2 minus 1 এটো a হা is equal to কি হ'ব u plus হাই 3a by 2 দেখিছ না ইয়াৰ মেছেজ দিয়া অভ্যাস আছে দেখিছ না হয়নে u is equal to 3a by 2 আৰু s second মানে কি আছিল লেভেলটো s second 12 মিটাৰ
12 মিটাৰ চ' এইটো ইকুৱেশ্যন নম্বৰ 1 আৰু এতিয়া S fourth উলিয়াম again u plus a by 2 2 into 4 minus 1 কিমান হ'ব u plus এইটো 8 9 a by 2 ইকুৱেশ্যন নম্বৰ 2 চ' আমি এই ফৰ্মুলাটো ইউজ কৰি এইটো এটা ইকুৱেশ্যন পালোঁ এইটো ইজুকেলটো কিমান দিয়া আছিলে 20 ইকুৱেল টু 20 দিয়া আছে ন 4th ছেকেণ্ডত 20 ডিষ্টেঞ্চ ট্ৰেভেল কৰে এই S4টোৱে 4th ছেকেণ্ডত ট্ৰেভেল কৰা ডিষ্টেঞ্চটো এতিয়া আমি ইকুৱেশ্যন 1 আৰু 2 ইউজ কৰি আমি ইউ আৰু এৰ ভেলুটো উলিয়াব পাৰিম নে ডেফিনেটলি পাৰিম চ' ইকুৱেশ্যন এইটো 20 মিটাৰ থাকি গ'ল মিটাৰটো থাকি গ'ল অঁ মিটাৰত থাকি গৈছে অঁ ঠিক আছে চ' 2 minus 1 ইমপ্লাইজ কিমান ল'ব 2 minus 1 কৰিলে ইউ এ কাট খাই যাব 9a by 2 minus 3a by 2 20 minus 12 কিমান 8 মিটাৰ এই ইউনিটটো এতিয়া বাদ দে 6a by 2 is equal to 8 meter 2 3 ক্যালকুলেশন কিবা ভুল হলে কবি হ্যাঁ স্যার 7 ওভার লিখলেন 9 ওভার লি মোৰ তেনেকুৱা ফিল এটা হৈছিলে কিবা এটা গণ্ডগোল কৰিছোঁ কাৰণ মই কুৱেশ্যনটো আগত কৰিছোঁ ন মই সেইকাৰণে 7 হ'ব লাগিছিলে 2 into 4 8 8 minus 1 9 চ' এইটো কিমান হ'ব 4a হয়নে ইয়াত 4a হ'ব তেতিয়াতো বঢ়িয়া হ'ল a ইকুৱেল টু 4 ওলালে a ইকুৱেল টু 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হ'ব ওলাব এতিয়া a ইকুৱেল টু 4 পাই গ'লোঁ এতিয়া কোনোবা এটা ইকুৱেশ্যনত পুট কৰি দে therefore equation number 1 implies that u plus 3 into 4 by 2 is equal to 12 2a কাট খাই যাব কিমান হ'ব u is equal to 12 minus 6 is equal to 6 meter per second so u value পাই গ'লোঁ আৰু a value পাই গ'লোঁ হয়নে এতিয়া আমাক কি লাগে how much distance will it cover after 4 second after 5th second 5th secondৰ পাছৰ 4 secondত 5th secondৰ পাছৰ 4 secondত কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰে মানে 9 secondত t equal to 5 আৰু t equal to 9 5th secondৰ পাছৰ 4 second 9 নম্বৰ secondটো নহয় জানো তাৰ মাজত কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে চ' আমি 0 পৰা t equal to 5 secondলৈ কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে উলিয়াম আৰু 0 পৰা t equal to 9 secondলৈ কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে উলিয়াম s t equal to 5 second s is equal to ut plus half at square u মানে কিমান পালোঁ 6 into 5 plus half মাইক ভো অকণমান কথা ক'লে অন কৰি থবি বাকী টাইমত অফ কৰি থবি নহ'লে ৰেকৰ্ডিংটো বহুত বেয়া হৈ যায় কিবা কিবি চাউণ্ড আহি থাকে 3 নম্বৰ ক্লাছটো চাবিচোন কি কা কৰি আছে a is equal to কিমান আছিলে 4 আছিলে ইয়াত লিখি লওঁ a is equal to 4 u is equal to 6 meter per second 4 meter per second square a is equal to কিমান 4 t square মানে কিমান 5 25 5 square 25 equal to 30 plus 25 into 250 is equal to 80 ওলাব নে now s at 9 second ut plus half of 80 square
ইউ মানে কিমান আছিলে 6 টি মানে কিমান ইয়াত 9 প্লাছ হাফ অফ এ মানে কিমান আছিলে 4 টি স্কোৱাৰ 9 স্কোৱাৰ কিমান হৈ যাব 81 2 4ক কাটি দিলোঁ 9 6 যা 54 প্লাছ 162 6 5 প্লাছ 6 11 216 হ'বনে এইটো মিটাৰ ডিষ্টেঞ্চ এইটো ডিষ্টেঞ্চ মিটাৰ কুৱেশ্যনটো কি আছিলে এতিয়া হাউ মাছ ডিষ্টেঞ্চ উইল ইট কভাৰ ইন 4 ছেকেণ্ড আফটাৰ দ্য 7 the distance covered in a Monday class 4 seconds after the 5th second is S9 minus S5 is equal to 216 minus 80 কিমান হ'ব 6 11 minus 8 কিমান 3 136 মিটাৰ হ'ল বুজি পোৱা হ'ল লিখিলি নে মই আগৰ পেজখলৈ নিম আগৰ পেজখন লিখিলি নে আগৰ পেজত লুটিয়াই দিয়ক অঁ হ'লে কৈ দিবি হা হ'ল ছাৰ বাকীবোৰ হ'ল হ'ল ইয়াৰ আগত লিখিব পাৰ we know that s is equal to ut plus half at square therefore ইয়াত and হ'ল ছাৰ মই গ্ৰাফখিনি কথা নপঢ়ালোঁ ন নেক্সট কুৱেশ্যনটো গ্ৰাফৰ ওপৰত আছিলে মানে একো নহয় গ্ৰাফৰ ডেৰিভেশ্যন কেইটা নকয় নি
গ্ৰাফৰ ছাৰ ডেৰিভেশ্যন আহিব নি পৰীক্ষাত? আমাৰ চেংগাগতি ছাৰ বুজাইছিলে। দে বুজাই দিম মই তেতিয়াহ'লে। ঠিক আছে। The speed time graph of a particle moving along a fixed direction is shown in figure. এইটো টাইম, এইটো স্পীড, এই স্পীড টাইম গ্ৰাফ হয়নে? ছাৰ ফিগাৰটো আঁকিব লাগিব নি? অঁ এইটো কুৱেশ্যনতে আছে। ঠিক আছে ছাৰ। এই গ্ৰাফডালে কি দিছে? স্পীড আৰু টাইমটো বুজাইছে এই গ্ৰাফডালে। 0 ছেকেণ্ডত স্পীড 0 থাকোঁতে মানে টাইম 0ত স্পীডো এইটো 0, টাইম বাঢ়ি বাঢ়ি গৈ আছে, স্পীড বাঢ়ি বাঢ়ি গৈ আছে। 5 ছেকেণ্ডত ইমান পালেগৈ, আকৌ কমি 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 আহি গ'ল, 10 ছেকেণ্ডত ইমান 0 পালেহি আকৌ স্পীড। ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য পাৰ্টিকল ফ্ৰম 0 ছেকেণ্ড টু 10 ছেকেণ্ড। 0 ছেকেণ্ডৰ পৰা 10 ছেকেণ্ডলৈ যাওঁতে কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে হয়নে? সেইটো সুধিছে। area under speed time graph gives the distance traveled by the particle. এডাল স্পীড টাইম গ্ৰাফ হয়নে? এই স্পীড টাইম গ্ৰাফৰ এৰিয়াটোৱে কি হ'ব? যোনটো পাৰ্টিকুলাৰ স্পীড টাইম গ্ৰাফ হয় সি কভাৰ কৰা ডিষ্টেঞ্চ হয়। Therefore, distance traveled এইটো কি হয়? ট্ৰাইংগল হয়। হাফ ইনটু বেছ ইনটু হাইট হয়নে? বেছ কিমান? 10, হাইট কিমান? 12, 12 মিটাৰ। 60 মিটাৰ। হৈছে? না এভাৰেজ স্পীড বিটুইন দিছ ইণ্টাৰভেল। এভাৰেজ স্পীড উলিয়াব লাগে। এভাৰেজ স্পীডৰ ফৰ্মুলাটো কি আছিলে? টোটেল ডিষ্টেঞ্চ বা টোটেল এভাৰেজ স্পীড টোটেল ডিষ্টেঞ্চ বাই টোটেল টাইম। টোটেল ডিষ্টেঞ্চ কিমান? 60। টোটেল টাইম কিমান? 10, 6 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া এট দ্য টাইম when the speed was minimum, কেতিয়া স্পীড মিনিমাম? এই গ্ৰাফডালৰ মতে স্পীডটো কেতিয়া মিনিমাম? চবতকৈ কম কেতিয়া? কোনটো টাইমত চবতকৈ কম? 0 আৰু 10ত। অঁ 0 আৰু 10ত। Speed is minimum at t equal to 0 second and t equal to 12 second. The time when speed was maximum, maximum ketia? 5 ছেকেণ্ড। 5 second. At t equal to কিমান? 5 second. হৈ গ'ল? ছাৰ এইটো t equals to 10 ছেকেণ্ড হ'ব নি? কোনটোত? অঁ 10 ছেকেণ্ড। অঁ 10 ছেকেণ্ড। 12 ছেকেণ্ডকৈ টাইমেই নাই, 10 ছেকেণ্ডলৈকে আছে।
Sir, video to blur আহিছে মোৰ ভাগৰ নে স্ক্ৰীনখনৰ 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 ভিডিঅ'টো ব্লাৰ আহিছে চবৰে আহিছে নে অকল চবৰে আহিছে নে ব্লাৰ সেই তোৰ নেটটো হ'ব ঠিক হৈ যাব ধৈৰ্য ধৰ চাওঁ ওলাই মেলি সোমাইছোগৈ আকৌ অঁ এতিয়া ঠিক আছে এইটো ছাৰ এইটো এইটো লিখিলি হ'ল অঁ এইডোখৰটো আৰু পাৰিবি আৰু এই হৈ যাবি এইটো তহঁতি পাৰিবি নেক্সট কুৱেশ্যনটোলৈ যাওঁ এই বডি ষ্টাৰ্ট ফ্ৰম ৰেষ্টত আছিলে বডিটো ৰেষ্টত আছিলে মানে ইউ ইকুৱেলটো কিমান 0 accelerates uniformly along a straight line at a rate of 10 meter per second square acceleration দিয়া আছে কিমান 10 meter per second square for 5 seconds t equal to কিমান দিয়া আছে 5 seconds it moves for 2 seconds for uniform velocity 50 meter per second ইয়াত আফটাৰ ডেট বুলি থাকিব লাগিছিলে বস্তু এটা আফটাৰ ডেট ইট মুভ ফ্ৰম 2 seconds উইথ ইউনিফৰ্ম ভেলচিটি অঁ সেনেকৈ থাকিব প্ৰথম কি হ'ল ই বডি এটা ৰেষ্টত আছিলে তাৰপিছত তাৰ স্পীড এচিলাৰেশ্যন ইমান এচিলাৰেশ্যনত কি হ'ল সি মুভ কৰি গৈ আছে 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰত কিমান ছেকেণ্ডৰ কাৰণে মুভ কৰিলে টি কৰিলে 5 ছেকেণ্ড তাৰপিছত 2 ছেকেণ্ডৰ কাৰণে টাইম 2 ছেকেণ্ডৰ কাৰণে সি ইউনিফৰ্ম ভেলচিটিত গ'ল 50 মিটাৰ পাৰ ছেকেণ্ড দেন ইট ৰিটাৰ্ডছ তাৰপিছত সি কি কৰিল স্পীডটো এটা কমি আহিলে ইউনিফৰ্মলি ৰিটাৰ্ডছ ইউনিফৰ্মলি দিয়া নাই কিমান কেনেকৈ কমিছে কমছ টু ৰেষ্ট ইন 3 ছেকেণ্ড নেক্সট প্ৰথম 5 ছেকেণ্ড 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰত V1 V2 5 ছেকেণ্ডত 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ এচিলেশ্যনত মুভ কৰিলে ৰেষ্টৰ পৰা নেক্সট 2 ছেকেণ্ড ইউনিফৰ্ম ভেলচিটিত মুভ কৰিলে 50 মিটাৰ পাৰ ছেকেণ্ড নেক্সট 3 ছেকেণ্ডত সি লাহে লাহে তাৰ স্পীডটো কমি আহি 3 ছেকেণ্ডত শেষ হৈ গ'ল স্পীড 0 ৰেষ্টত আহি গ'ল ড্ৰপ ভেলচিটি টাইম গ্ৰাফ অফ দ্য বডি এণ্ড ফাইণ্ড দ্য টোটেল ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য বডি ভেলচিটি টাইম গ্ৰাফ মানে স্পীড টাইম গ্ৰাফ কি এৰিয়া উলিয়ালে হ'ল তাৰপিছত এইটো 0 এডালে বুজাইছে ভেলচিটি এডালে বুজাইছে টাইম আমাক কিমান ছেকেণ্ড লাগিব 5 + 2 7 9 ছেকেণ্ড 1 2 3 4 5 6 7 8 9 টাইমটো লৈছোঁ ছেকেণ্ডত ভেলচিটি আছে মিটাৰ পাৰ ছেকেণ্ড প্ৰথমতে ৰেষ্টৰ পৰা মানে তাৰ ভেলচিটি 0 ই 5 ছেকেণ্ডলৈকে মুভ কৰিলে ই 5 ছেকেণ্ডলৈকে কিমান মুভ কৰিব তাৰ ভেলচিটি 50 মিটাৰ পাৰ ছেকেণ্ড পাবগৈ সি 50 মিটাৰ পাৰ ছেকেণ্ড পাবগৈ নাই চাচোন তই acceleration equal to velocity by time acceleration 10 velocity time 5 velocity 50 পাবগৈ নে so 5 ছেকেণ্ডত
বছা হে হ'ব বোলো অঁ 5 ছেকেণ্ডত সি যিটো ডিষ্টেঞ্চ পালেগৈ স্পীডটো বাঢ়ি বাঢ়ি গৈ সেইডোখৰ কিমান হ'ব 50 হ'ব yes sir 50 মিটাৰ পাৰ ছেকেণ্ড তাৰ পাছত সি 2 ছেকেণ্ডৰ কাৰণে ইউনিফৰ্ম ভেলচিটিত গ'ল কিমান 50 মিটাৰ পাৰ ছেকেণ্ডতে এইটো 5 ছেকেণ্ড 6 ছেকেণ্ড 1 নম্বৰ ছেকেণ্ড 2 নম্বৰ ছেকেণ্ড 7 নম্বৰ ছেকেণ্ড ইয়ালৈকে কিমানত গ'ল এইডোখৰ 50 মিটাৰ পাৰ ছেকেণ্ড ইউনিফৰ্ম ভেলচিটিত গ'ল তাৰপিছত কমি আহিলে নেক্সট 3 ছেকেণ্ড আউট অফ লাগিব ইয়াত 3 ছেকেণ্ড 7 8 9 10 1 2 3 তাৰপিছত সি কমি আহিছে কমি আহি এই 10 নম্বৰ ছেকেণ্ডত নেক্সট এই 7 ছেকেণ্ডৰ পাছত নেক্সট 3 ছেকেণ্ডত তাৰ ভেলচিটি কিমান হৈ গ'ল আকৌ 0 হৈ গ'ল এইটোৱে বনিব ভেলচিটি টাইম গ্ৰাফ distance traveled by the body equal to area under VT graph এই যে ফিগাৰ এটা বনিছে এইটো কি হয় জমেট্ৰিকেল শেপ এটা বনিছে জমেট্ৰিকেল শেপটো কি চিনি পাইছনে জমেট্ৰিকেল শেপটো সাৰ্কুল নে স্কোৱাৰ নে ৰেক্টেংগুল নে চিলিণ্ডাৰ নে কোন নে ট্ৰাইংগুল নে এটুকুৰা এটুকুৰাকৈ উলিয়াবি এই ট্ৰেপিজিয়াম নহয় জানো ট্ৰেপিজিয়ামৰ ফৰ্মুলাটো কি আছিলে এৰিয়া অফ ট্ৰেপিজিয়াম হাফ ইনটু L1 প্লাছ L2 ইনটু হাইট L1 কিমান 10 এইটো মই যদি L1 বুলি ধৰোঁ 10 হাফ ইনটু 10 L2 কিমান 2 প্লাছ 2 হাইট কিমান 50 ইনটু 50 কিমান ওলাব ইকুৱেলটো ইজুকেলটো কিমান ওলাব এই 12 6 300 মিটাৰ ওলাবনে চাই L1 L2 কেনেকৈ পালেনো বুজাই কৈছোঁ এইটো যদি ট্ৰেপিজিয়াম হয় আমি ক্লাছ 8 9 10ত ফৰ্মুলা এটা পাইছিলোঁ এই ট্ৰেপিজিয়ামৰ যদি এইটো হাইট যদি h হয় ইয়াক যদি মই L1 লওঁ ইয়াক যদি মই L2 লওঁ তেতিয়া এৰিয়া অফ ট্ৰেপিজিয়ামৰ ফৰ্মুলাটো হ'ল হাফ ইনটু L1 প্লাছ L2 ইনটু h L1 ইয়াৰ পৰা ইয়ালৈ কিমান 10 হয়নে ইয়াৰ পৰা ইয়ালৈ কিমান 10 হয়নে L1 ইয়াৰ পৰা ইয়ালৈ 2 হয়নে 5 পৰা 6 হ'লে 1 6 পৰা 7 লৈকে 1 2 হ'লনে চ' 10 প্লাছ 2 হাইটটো কিমান 50 হ'লনে সেইটোৱে হ'ল অলপ চাব
ফিগাৰটো লাগিব নেকি? অঁ এইটোৱে ড্ৰ দিয়া আছে ড্ৰ আৰু ফিগাৰটো যদি নেয়া আকৌ এয়া কেনেকৈ উলিয়াবি এই কথাখিনি পঢ়িয়ে ফিগাৰটো আঁকিবলৈ শিকিলোঁ আমি আপুনি কুৱেশ্যনটো নালাগে বুলি কৈছিলে ন সেইকাৰণে মই মনে কৰা নাই কুৱেশ্যনটো লিখিব নালাগে বুলি কৈছিলোঁ মন কৰিব নালাগে বুলি নাই কোৱা নেক্সট কুৱেশ্যনটো মন দিবি একান্ত বাধ্য ছাত্ৰ অলপ বেছি বাধ্য হৈ হৈ গ'ল হ'ল নে বাকীবোৰৰ কাৰোবাৰ নোহোৱাকৈ আছে নি হ'ল এতিয়া টু পেৰেলেল ৰেল ট্ৰেকছ ৰানছ নৰ্থ টু চাউথ এইটো ছাপ'জ নৰ্থ এইটো চাউথ দুটা পেৰেলেল আছে ৰেল ট্ৰেক ট্ৰেইন এ মুভছ উইথ আ স্পীড অফ 54 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড ট্ৰেইন বি মুভছ ট্ৰেইন এ মুভছ চাউথ ঠিক আছে বাৰু ট্ৰেইন এ ইয়াত আছে ট্ৰেইন এইখন অঁ নহয় এখন ট্ৰেইন বি হ'ব ট্ৰেইন বি মুভ চাউথ উইথ এ স্পীড অফ 90 কিলোমিটাৰ পাৰ আৱাৰ ইয়াৰ কিমান 90 কিলোমিটাৰ পাৰ আৱাৰ এণ্ড ট্ৰেইন এ মুভছ নৰ্থ আৰু ট্ৰেইন এ নৰ্থলৈ মুভ কৰি হ'লে চাউথৰ পৰা মুভ কৰিব লাগিব ইয়াৰ স্পীডটো দিয়া আছে 54 কিলোমিটাৰ পাৰ আৱাৰ এখন ট্ৰেইন এ হোৱাট ইজ দ্য ইন মিটাৰ পাৰ ছেকেণ্ডত সুধিছে ৰিলেটিভ ভেলচিটি অফ বি উইথ ৰেচপেক্ট টু এ ৰিলেটিভ ভেলচিটি অফ গ্ৰাউণ্ড উইথ ৰেচপেক্ট টু বি হয়নে তাৰপিছত আৰু এটা ৰিলেটিভ ভেলচিটি অফ বি উইথ ৰেচপেক্ট টু এৰ কাৰণে ভি ভেলচিটি কিমান ৰিলেটিভ ভেলচিটি অফ গ্ৰাউণ্ড উইথ ৰেচপেক্ট টু বিত উঠি থকা মানুহটোৱে গ্ৰাউণ্ডখন ট্ৰেইন এখনত গৈ থাকিলে মাধ্যখন পাছফালে গৈ থকা লিখা লাগে নাই বা গাড়ী এখনত গৈ থাকোঁতে মাধ্যখন পাছফালে গৈ থকা লিখা লাগে নাই সেই কিমান স্পীডত ট্ৰেইন বিত উঠি থকা মানুহ এটাৰ কাৰণে কিমান স্পীডত গ্ৰাউণ্ডটো গৈ কিমান ভেলচিটিত গৈ থকা লিখা সি দেখিছে বা তাৰ ফিল হৈছে সেইটো উলিয়াব লাগিব ভেলচিটি অফ এ মংকি ৰানিং অন দ্য ৰুফ অফ দ্য ট্ৰেইন এ ওপৰত বান্দৰ এটা দৌৰি আছে ট্ৰেইন এৰ ওপৰত বান্দৰ এটা দৌৰি আছে এগেইনষ্ট দিছ ম'চন ট্ৰেইন এ যদি এইপিনে গৈছে বান্দৰটো এইপিনে দৌৰিছে উইথ এ ভেলচিটি অফ 18 কিলোমিটাৰ পাৰ আৱাৰ উইথ ৰেচপেক্ট টু ট্ৰেইন এ এজ অবজাৰ্ভ বাই এ ষ্টেণ্ডিং মেন অন দ্য গ্ৰাউণ্ড সেইটো মাটিত থকা মানুহ এটাই অবজাৰ্ভ কৰিছে কথাটো এইটো অকণ বুজিবলৈ টাইম লাগিব যেতিয়া এই কুৱেশ্যনটো ডিছকাছ কৰিম এতিয়া মেইন কুৱেশ্যনটোত যি কথা লিখা আছে সেইখিনি বুজি পোৱা গ'ল
বলছো এতিয়া আমি বি উইথ ৰেচপেক্ট টু এ আমি কোনটো সাউথ টু নৰ্থহে আমি পজিটিভ লৈ লওঁ কোনোবা এটা ডাইৰেকশ্যনটো পজিটিভ ল'ব লাগিব টেকিং সাউথ টু কাৰণ এই কথা আগত দিছিলে ন ইন পজিটিভ ডাইৰেকশ্যন as positive direction of x axis we get এই ডায়াগ্ৰামটো ৰ এয়া লিখে বুজাই দিওঁ আঁকি দিওঁ মানে সাউথ এইটো নৰ্থ এখন হ'ল ট্ৰেইন এ কিমানত গৈ আছে 54 কিলোমিটাৰ পাৰ আৱাৰ এখন হ'ল ট্ৰেইন বি ই নৰ্থৰ পৰা চাউথলৈ গৈ আছে কিমানত 90 কিলোমিটাৰ পাৰ আৱাৰ এটা ঠিক আছে সাউথ টু নৰ্থ হেজ পজিটিভ ডাইৰেকশ্যন অফ এক্স এক্সিছ উই গেট ভেলচিটি অফ এ কিমান পাম 54 কিলোমিটাৰ পাৰ আৱাৰ আৰু ভেলচিটি অফ বি কিমান পাম পজিটিভ ডাইৰেকশ্যন এক্স এক্সিছ সাউথ টু নৰ্থ বিটোতো নৰ্থ টু চাউথ আহি আছে ইয়াত পাম 90 কিলোমিটাৰ পাৰ আৱাৰ এই দুইটা মিটাৰ পাৰ ছেকেণ্ডলৈ নে কাৰণ আনচাৰ মিটাৰ পাৰ ছেকেণ্ডত লাগিব কিমান হ'ব স্যার 54 to 15 মিটার পার সেকেন্ড হবে না অঁ আৰু এইটো মাইনাছ 90টো 25 মিটার পার সেকেন্ড 25 তহঁতি ওপৰত ইনটু 1000 ডিভাইডেড বাই 60 ইনটু 60 কৰিলি নে আচ্ছা অঁ মই নকওঁ পইচা একে ওলাব আনচাৰ হ'ল এইটো এটা পালোঁ এতিয়া কৈছে ৰিলেটিভ ভেলচিটি অফ বি উইথ ৰেচপেক্ট টু এ ৰিলেটিভ ভেলচিটি অফ বি উইথ ৰেচপেক্ট টু এ কিমান হ'ব ভেলচিটি অফ বি মাইনাছ ভেলচিটি অফ এ ভেলচিটি অফ বি কিমান এইটো 1ৰ আনচাৰ মাইনাছ 25 ভেলচিটি অফ এ কিমান মাইনাছ 15 কিমান হ'ব মাইনাছ 40 মিটাৰ পাৰ ছেকেণ্ড এত থকা মানুহ এটাৰ কাৰণে ট্ৰেইন বিখন কিমান স্পীডত আহি থকা লিখা লাগিছে তাৰ 40 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে নেক্সট কি সুধিছে relative velocity of ground with
respect to b. Relative velocity of ground g লিখিছো with respect to b is equal to velocity of ground minus velocity of b. Velocity of ground কিমান? Velocity of ground কিমান? হা? 0 হ'ব। গ্ৰাউণ্ডটোতো মুভ নহয়। 0 minus 25 is equal to 25 meter per second. So বিত বহি থকা মানুহটাৰ কাৰণে গ্ৰাউণ্ডখন 25 মিটাৰ পাৰ ছেকেণ্ডত মুভ কৰি থকা লিখা দেখা পাইছে। নাম্বাৰ 3 এতিয়া বান্দৰটোৰ কথা ডিছকাছ কৰিম। Velocity of a monkey running on the roof of a train against its motion. Train A motioner againstত move কৰি আছে with a velocity of 18 km per hour with respect to train A. So কি দিয়া আছে? Let the velocity of monkey with respect to ground is equal to Vm. এইটোৱে উলিয়াব দিছে। Velocity of monkey as observed by man standing on the ground. So groundৰ ৰেচপেক্টত velocity of monkey টো কিমান? আমাক দিয়া কি আছে? Velocity of monkey with respect to train A দিয়া আছে। Velocity of monkey with respect to train A. Velocity of monkey with respect to train A. Velocity of monkey minus velocity of A. So velocity of monkey কিমান? With respect to train A কিমান দিয়া আছে? Velocity of monkey with respect to train A কিমান দিয়া আছে? 18 km per hour. 18 velocity of monkey আমি নেজানো, সেইটো আমাক উলিয়াব দিছে। Velocity of train A কিমান? 15 15 to 15 হিচাপে ল'লে নহ'ব। এইটো 18 to কিলোমিটাৰ পাৰ আৱাৰহে আছে। 15 to কিহত আছিলে কিলোমিটাৰ পাৰ আৱাৰ? 54 কিলোমিটাৰ পাৰ আৱাৰ হৈছিলে এইখিনি 54। So velocity of monkey কিমান হ'ব? 54 plus 18 কিমান? 72। হ'বনে? এইটো কিলোমিটাৰ পাৰ আৱাৰ লৈ যাওঁ, এইটো চৰি মিটাৰ পাৰ ছেকেণ্ড লৈ গ'লে কিমান হ'ব? এইটো 5/18 18 4 20 হ'বতো নালাগিছিলে। আৰে ভুল কৰিছিলোঁ নহয়। ট্ৰেইনখন কেনি গৈ আছে? এইখন। আমি পজিটিভ ডাইৰেকশ্যনটো কোনটো লৈছিলোঁ? এ ট্ৰেভেল কৰা ডাইৰেকশ্যনটো পজিটিভ লৈছিলোঁ হয়নে? লৈছিলোঁ নে? মংকিয়ে ট্ৰেভেল কৰা ডাইৰেকশ্যনটো কি লৈছিলোঁ? ট্ৰেইনখনৰ অপজিট হয়নে? এইটো -18 হ'বনে? অঁ চ' 18 minus 54 কিমান? -36 মানে 54 minus 18 54 minus 18 36 কিলোমিটাৰ পাৰ আৱাৰ
36 into 5/18 meter per second is equal to 10 meter per second. এই ডাইৰেকশ্যনটো ভুলকৈ লোৱা হেঁতেনে চাচোন কিবা এটা বেলেগ ওলাই গ'ল হেঁতেন নহয়। Yes, sir. মানে মোৰ আনচাৰটো 20 ওলাইছিলেগৈ। 20 ওলাওঁতে মোক কেলৈ ফিল হ'ল যে ভুল হৈছে। এ ভেলচিটি অফ মংকি উইথ ৰেচপেক্ট টু ট্ৰেইন এ যদি 18 হয়, যেতিয়া অপজিট ডাইৰেকশ্যনত গৈ আছে তেতিয়া যদি 18 হয়, অপজিট ডাইৰেকশ্যনত গৈ আছে মানে কি হ'ব? স্পীডটো বাঢ়িবহে। ভেলচিটি অফ মংকিৰ পৰা দেখিছা, ভেলচিটি অফ মংকিৰ পৰা স্পীডটো বাঢ়িবহে। কিন্তু মোৰ ওলাই গৈছিলে 20, মোৰ 72 ওলাই গৈছিলে। ইয়াত প্লাছ কৰি এইটো যদি মই প্লাছ চাই, এইটো দুটাত যেতিয়া প্লাছ কৰিছিলোঁ তো 72 ওলাই যাওঁতে মোক 20 ওলাই গৈছে। এইটোতো কমি গৈছেহে। অপজিট ডাইৰেকশ্যনত বস্তু এটা গৈ থাকোঁতে ইটোৱে সিটো কেনেকুৱা ফিল হ'ব? স্পীডটো বাঢ়া লিখিয়াই ফিল হ'ব। মোৰ ইয়াত কমি গৈছে, হয় নাই কথাটো? চ' এনেকৈও মানে প্ৰব্লেমটো কৰি থাকোঁতে ভাবিব লাগে যে বস্তুটো ছিটুৱেশ্যনটো কেনেকুৱা হৈছে। মই যদি ছিটুৱেশ্যনটোৰ কথা নেভাবি অকল প্ৰব্লেমটো ছল্ভ কৰি থাকিলোহেঁতেন তেতিয়া হয়তো মোৰ এই ভুলটো মতে ভুল হৈ গুচি গ'লহেঁতেন। আৰু এইটো যদি কেনেবাকৈ কম্পিটিটিভ এক্সামত আহিলেহেঁতেন 100% চিয়'ৰ তাত 20 থাকিলেহেঁতেন অপশ্যনত। কাৰণ এইটো ভুল কৰিব ন মানুহে, ময়োতো মানুহে। মই যদি ভুল কৰিছোঁ আৰু বেলেগো কৰিব পাৰে। লাষ্ট কুৱেশ্যন লিখিল নাই এইটো? অঁ, এইটো 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 আনচাৰ লাগে মোক ডাইৰেক্ট। এভাৰেজ ভেলচিটিটো কিমান হ'ব মোক কচোন এতিয়া? এভাৰেজ ভেলচিটিটো কিমান হ'ব? কুৱেশ্যনটো পঢ় আৰু এভাৰেজ ভেলচিটিটো কওক।
Sir, 48 meter per second. এভাৰেজ ভেল'চিটি Right, sir. Right, velocity. এ বডি ট্ৰেভেলছ ফ্ৰম এ টু বি Sir, 0 নেকি? অঁ ছাৰ এইটো এভাৰেজ স্পীড হয় অঁ সেইটো এভাৰেজ স্পীড হয় মিটাৰ Speed to 48 হ'ব. অঁ স্পীড হ'ব মই এভাৰেজ ভেল'চিটিৰ কথা কৈছিলোঁ স্পীড হ'ব পাৰে এ পৰা বিলৈ যাব 40 মিটাৰ পাৰ ছেকেণ্ডত বি পৰা এলৈ ঘূৰি আহিব 60 মিটাৰ পাৰ ছেকেণ্ডত ডিছপ্লেচমেণ্ট হ'ল জানো তেতিয়া এভাৰেজ ভেল'চিটি কিমান হ'ব 0 হ'ব 0. টোটেল টাইম এতিয়া পৰীক্ষাতটো আহিলে একদম ভালকৈ লিখিব লাগিব টেকেন বাই দ্য বডি টু ট্ৰেভেল ফ্ৰম A to B and then B to A. T1 plus T2, T1 to হ'ল A পৰা B লৈ যাওঁতে টাইম আৰু T2 হ'ল B পৰা A লৈ যাওঁতে টাইম ডিষ্টেঞ্চ AB হয়নে স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ ডিভাইডেড বাই টাইম টাইম ইজ ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড AB by 40 plus AB by 60 মই ইয়াত যদি AB টো কমন লওঁ 1 by 40 plus 1 by 60 কিমান আহিব LCM 120 3 plus 2 is equal to AB into 5 by 120 5 by 24 second 5 by 24 A by 24 AB by 24 total distance covered গগৈ তোমাৰ বহুত দেৰি হৈ গ'ল নহয় শেষেই হ'ব হ'ল লাষ্ট কুৱেশ্যন টোটেল ডিষ্টেঞ্চ কভাৰ্ড কিমান হ'ব যাওঁতে AB আহোঁতে AB ৰেকৰ্ডেড ক্লাছটো চাই ল'বা অলপ পাছত দিয়ে আছোঁ AB প্লাছ BA দুটা ডিষ্টেঞ্চটো একেই AB BA সমান হয় 2AB বুলি লিখিব পাৰোঁ যাওঁতে AB আহোঁতে AB 2AB আহি গ'ল অকাতত সুমিত AB plus BA is equal to 2AB লিখিব পাৰোঁ এভাৰেজ স্পীড কিমান টোটেল ডিষ্টেঞ্চ divided by total time total distance কিমান 2AB divide by total time কিমান 24 by এইটো total time টো AB কাট খাই যাব 24 into 2 48 মিটাৰ পাৰ ছেকেণ্ড তাৰপৰা লিখ ডিছপ্লেচমেণ্টৰ কথা as the body comes back to its initial position যিহেতু বডিটো ইনিচিয়েল পজিশ্যনলৈ ঘূৰি আহিলে its net displacement is 0 therefore average velocity is equal to displacement by time is equal to 0 divided by T1 plus T2 মানে এইটো AB by 24 0
মিটাৰ পাৰ ছেকেণ্ড। এক্সামত এনেকেই লিখিব লাগিব আহিলে। কিমান মাহত আহিব? যাৰ মন যায় দিব আৰু 1 মাৰ্ক 2 মাৰ্ক। নম্বৰৰ পিছত নদৌৰিবি নে এতিয়া, ফাইনেলত দৌৰিবি। এতিয়া পাছ কৰিব লাগে, কথা শিকিব লাগে, পাছ কৰিব লাগে। তই নাম্বাৰ নানিলে ঘৰত যাই পেলাই খাবি যেনিবা পিটন অলপ। আৰু এই 12ৰ পিছত নিপিতে আৰু। 12ৰ পিছত খাই থাকিলে ভালো লাগে বাৰু। 12ৰ পিছত এনেকুৱা লাগিব এই ঘৰত গালি চালি অলপ পঢ়াই দিন চাগে লাইফটো অলপ ভাল হ'লেহেঁতেন আগতে যেনেকৈ পাৰিছিলে। কাৰণ তাৰপিছত তই ভোট দিবলৈ পাবি বে। আপুনি কাক ভোট দিয়ে? মই একদম যাকে মন যায়, মই মানুহ চাই ভোট দিওঁ, পাৰ্টি চাই নহয় মানে। সুমিত উঠিব। নিদোঁগৈ ইয়াক। ৱাৰ্ড মেম্বাৰ উঠিলে দিম বাৰু। আপুনি উঠি যাব আকৌ। মই উঠিলে এটাই ভোট পাম। আমি গোটেই স্কুল একো নাই। নেলাগে, হ'ব ঠিকেই আছে, ইয়াতে ঠিক আছে। হ'ল নাই লিখি হ'ল? নেক্সট টাইম মই উঠিম। অঁ হৈ গ'ল। চ' আজিলৈ হৈ যাব। আমি এই গ্ৰাফৰ ডেৰিভেশ্যনখিনি পঢ়াব লাগিবনে? নে হ'ব? লাগিব ছাৰ। লাগিব। চব পঢ়াই দিব।